মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যোৱাকালি এক্টিভৰ পৰা পেচিভ কৰিছিলোঁ আৰু আজিৰ ক্লাছত আৰু কেইটামান সেন্টেন্স আমি এক্টিভৰ পৰা পেচিভ কৰিম। আশা কৰোঁ তোমালোকে এই ক্লাছটো উপভোগ কৰিবা আৰু তোমালোকে ক্লাছটো কৰি কেনেকুৱা পালা মোক কমেণ্টৰ যোগে জনাবা। আগন্তুক দিনত এনেকুৱা ধৰণৰ ক্লাছবিলাক পাবৰ কাৰণে তোমালোকে মোৰ এই পেজটো ফলো কৰিবলৈ নাপাহৰিবা। তোমালোকে চোৱা, he was climbing a tree. তো ইয়াত তোমালোকে climb বগোৱা, climb মানে হৈছে বগোৱা, কি বগাই? a tree, এটা গছ বগাই। গতিকে এইটো হ'ব অবজেক্ট, this is verb আৰু this is subject. তো প্ৰথম কামটো হৈছে আমি অবজেক্টক সাবজেক্ট কৰিব লাগে, অৰ্থাৎ a tree, a tree। এবাৰ হ'ল যে এইটো হৈছে past continuousৰ সেন্টেন্স। past continuous কেনেকৈ হ'ল? সাবজেক্টৰ পিছত যদি was বা were থাকে আৰু ভাৰ্বৰ লগত যদি ing ফৰ্ম থাকে ভাৰ্বৰ, তেতিয়াহ'লে ই past continuous। এতিয়া a tree past continuousত হ'ব এই দুটা হ'ল auxiliary, was being, were being। কোনটো লাগিব ইয়াতে ট্ৰিৰ লগত? was being। তাৰপিছত ভাৰ্বৰ past participle climb, climber past participle কি হয়? ed এটা লগাই দিলে হৈ যায়, climbed। আৰু preposition by, তাৰপিছত subject object লৈ আহিব, he টো কি হ'ব? him, he টো কি হ'ব? him। গতিকে the tree was being climbed by him। she will sing a song। তোমালোকে will থাকিলে জানাই সদায় ফিউচাৰ টেন্স, আৰু উইলৰ পিছত যদি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকে তেতিয়াহ'লে ই ফিউচাৰ ইনডিফিনিট বা সিম্পল ফিউচাৰ টেন্স। এইটো হৈছে সিম্পল ফিউচাৰ টেন্স। ইয়াৰ সিং মানে হৈছে গোৱা, কি গাই? এ সং। গতিকে এইটো হ'ব অবজেক্ট, এইটো হ'ব ভাৰ্ব, এইটো হ'ব সাবজেক্ট। ঠিক আছে, তো তোমালোকে আহা প্ৰথম এ সং, এ সং। তাৰপিছত ফিউচাৰ ইনডিফিনিট টেন্সত উইল আৰু যদি উইল আৰু শেল থাকে তেতিয়াহ'লে আমি উইল বি, এই দুটাৰ লগত আমি বি লগাই দিলে হৈ যায়। উইল বা শেল থাকিলে আমি বি লগাই দিলে হৈ যায়। গতিকে অক্সিলিয়াৰীটো হ'ব উইল বি, উইল বি, উইল বি। তাৰপিছত ভাৰ্বৰ past participle sang, preposition by, তাৰপিছত subject object হৈ যাব। she object কি আছিল মনত আছে নে? কি আছিল কোৱা? her। তো a song will be sung by her। এইবিলাক যদি থাকে তেতিয়াহ'লে ইহঁতৰ লগত কেৱল মাত্ৰ বি লগাই দিলে কি হয়? পেচিভ হৈ যায়। যেনে এটা সেন্টেন্স চোৱা, we should drink pure water। drink মানে পি খোৱা, কি খায়? pure water, বিশুদ্ধ পানী। গতিকে এইটো হ'ব অবজেক্ট, এইটো হ'ব ভাৰ্ব আৰু এইটো হ'ব সাবজেক্ট। তো প্ৰথমতে pure water টো ইয়াত লৈ আহা, pure water। তাৰপিছত should আছে, should be, should হলে কি হ'ব? should be। ভাৰ্বৰ past participle drink, মনত পেলোৱা, drink মানে পি খোৱা, drink, drunk, 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 drunk। ড্ৰাংকৰ পিছত বাই বহিব, বাই। উইটো কি হ'ব? আছ। উইটো কি হ'ব? এই উইটো আছ হৈ যাব। উইটো কি হ'ব? উইটো কি হ'ব? আছ হৈ যাব। গতিকে সেন্টেন্সটো আছিল we should drink pure water, ইয়াত হ'ব pure water should be drunk by us। তো সেন্টেন্সটো চোৱা, he can speak English, ইয়াত কি আছে? can আছে।
তো can থাকিলে can be auxiliary ঠাইত can be লিখিব লাগিব speak মানে কথা কোৱা কি কয় ইংলিশ কয় গতিকে এইটো হৈছে অবজেক্ট এইটো হৈছে ভাৰ্ব আৰু এইটো হৈছে সাবজেক্ট তো সোৱা ইংলিশ প্ৰথম আহিব ইংলিশ তাৰপিছত can আছে অক্সিলিয়াৰি কি হ'ব can be কি হ'ব can be তাৰপিছত স্পীকৰ past participle টো কোৱা speak spoke spoken তো ইয়াত কি হ'ব spoken spoken English can be spoken তাৰপিছত preposition by তাৰপিছত he টো ইয়াত আহি যাব হিৰ অবজেক্ট কি আছিলে him হিৰ অবজেক্ট কি আছিলে him so English can be spoken by him